এমএছআৰ কিক বক্সিঙত ৰামদিয়াৰ খেলুৱৈৰ সাফল্য 5 গৰাকীৰ সোণৰ আৰু 1 গৰাকীৰ ব্ৰঞ্জৰ পদক লাভ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত যোৱা 27 আৰু 28 এপ্ৰিলত অসম ভিত্তিত অনুষ্ঠিত এমএছআৰ কিক বক্সিঙত ৰামদিয়াৰ 5 গৰাকী খেলুৱৈৰ সোণৰ পদক আৰু 1 গৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি সত্ৰনগৰী ৰামদিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰামদিয়াৰ কিক বক্সিং ক্লাবৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে ভাস্কৰ জ্যোতি ডেকা, অংকিতা কলিতা, যাদৱ দাস, জ্যোৎস্না দাস আৰু আলিছা ৰহমান। এই খেলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰ্গৱ কলিতাই। ৰামদিয়া কিক বক্সিং ক্লাবৰ প্ৰশিক্ষক তথা ব্লেক বেল্ট থাৰ্ড ব্ৰেণ্ডৰ কমেন ডেকাৰ তত্বাৱধানত খেলুৱৈসকলে যোগদান কৰিছিল। ৰামদিয়াৰ খেলুৱৈসকলৰ এনে সাফল্যত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে। যোৱা এপ্ৰিল মাহৰ 27-28 তাৰিখে গুৱাহাটী দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত এখন অল অসম ভিত্তিক এমএছআৰ কিক বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। তাতে নেতৃত্ব গ্ৰহণ কৰে অসম এমএছআৰ কিক বক্সিং চেম্পিয়নশ্বিপৰ সভাপতি হিৰণ্য কুমাৰ বৰুৱা ডাঙৰীয়াদেৱে। তাতে আমাৰ ৰামদিয়াৰ কিক বক্সিং ক্লাবৰ পৰা 6জনীয়া টীম এটাই অংশগ্ৰহণ কৰে। তেখেতসকলে তাতে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই 5টা সোণৰ পদক আৰু 1টা ব্ৰঞ্জৰ পদক কঢ়িয়াই আনি কামৰূপ জিলাৰ লগতে হাজো ৰামদিয়া সত্ৰনগৰীলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। এইটো আমাৰ বাবে বৃহৎ সাফল্য বিষয় বুলি মই অনুভৱ কৰোঁ। আমাৰ প্ৰশিক্ষণ বহুত ভাল ধৰণে দিয়া গৈছিল বুলি মই ভাবোঁ আৰু মই যেনেকৈ ভাবিছিলোঁ তাতে তেখেতসকলে 85% দেখুৱাবলৈ সক্ষম হোৱা বুলি মই ভাবিছোঁ। হয়, মই আশা কৰাৰ ধৰণে পাইছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট। এমএছআৰ কিক বক্সিঙত ৰামদিয়াৰ খেলুৱৈৰ সাফল্য 5 গৰাকীৰ সোণৰ আৰু 1 গৰাকীৰ ব্ৰঞ্জৰ পদক লাভ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত যোৱা 27 আৰু 28 এপ্ৰিলত অসম ভিত্তিত অনুষ্ঠিত এমএছআৰ কিক বক্সিঙত ৰামদিয়াৰ 5 গৰাকী খেলুৱৈৰ সোণৰ পদক আৰু 1 গৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি সত্ৰনগৰী ৰামদিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰামদিয়াৰ কিক বক্সিং ক্লাবৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে ভাস্কৰ জ্যোতি ডেকা, অংকিতা কলিতা, যাদৱ দাস, জ্যোৎস্না দাস আৰু আলিছা ৰহমান। এই খেলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰ্গৱ কলিতাই। ৰামদিয়া কিক বক্সিং ক্লাবৰ প্ৰশিক্ষক তথা ব্লেক বেল্ট থাৰ্ড ব্ৰেণ্ডৰ কমেন ডেকাৰ তত্বাৱধানত খেলুৱৈসকলে যোগদান কৰিছিল। ৰামদিয়াৰ খেলুৱৈসকলৰ এনে সাফল্যত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে। যোৱা এপ্ৰিল মাহৰ 27-28 তাৰিখে গুৱাহাটী দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত এখন অল অসম ভিত্তিক এমএছআৰ কিক বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। তাতে নেতৃত্ব গ্ৰহণ কৰে অসম এমএছআৰ কিক বক্সিং চেম্পিয়নশ্বিপৰ সভাপতি হিৰণ্য কুমাৰ বৰুৱা ডাঙৰীয়াদেৱে। তাতে আমাৰ ৰামদিয়াৰ কিক বক্সিং ক্লাবৰ পৰা 6জনীয়া টীম এটাই অংশগ্ৰহণ কৰে। তেখেতসকলে তাতে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই 5টা সোণৰ পদক আৰু 1টা ব্ৰঞ্জৰ পদক কঢ়িয়াই আনি কামৰূপ জিলাৰ লগতে হাজো ৰামদিয়া সত্ৰনগৰীলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। এইটো আমাৰ বাবে বৃহৎ সাফল্য বিষয় বুলি মই অনুভৱ কৰোঁ। আমাৰ প্ৰশিক্ষণ বহুত ভাল ধৰণে দিয়া গৈছিল বুলি মই ভাবোঁ আৰু মই যেনেকৈ ভাবিছিলোঁ তাতে তেখেতসকলে 85% দেখুৱাবলৈ সক্ষম হোৱা বুলি মই ভাবিছোঁ। হয়, মই আশা কৰাৰ ধৰণে পাইছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট।